দুর্নীতিকারী কঠোরতম প্রশ্ন করব লাগিব দুর্নীতিগ্রস্ত ঠিকাদার অনুজ্ঞাপত্র বাতিল করিব লাগিব 40-42খন ৰেভিনিউ ব্লেজ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া যা গৈছে কিন্তু আমি বিভিন্ন ধৰণৰ প্ৰকল্প লোৱা দেখা পাইছো যদিও কিন্তু বৰ্তমান চৰকাৰে যেটো প্ৰকল্প লৈছে আমাৰ নদী বান্ধৰ যেটো জিঅ' বেগৰ জৰিয়তে আমি এই জিঅ' বেগৰ জৰিয়তে আমি দেখা পাইছো এই অঞ্চলটোৱে এটা আশাৰ ভাত দেখা পাইছো আমি এই আশাৰ ভাত দেখা পাইছো যদিও কিন্তু বৰ্তমান আমি দেখা পাইছো যে ইয়াত কিছুমান জলসম্পদ বিভাগৰ ঠিকাদাৰ কিছুমান মোহৰি জড়িত হৈ ইয়াত দেখা পাইছো যে জিঅ' বেগ যেটো বান্ধ চলি আছে এই বান্ধৰ যি বস্তাসমূহৰ বালিৰ পৰিৱৰ্তে বস্তা বৰাই এটা বস্তা 4টা 5টা বস্তা বৰাই কাম কৰা আমাৰ পৰিলক্ষিত হৈছে গতিকে আমি মৰিগাঁও জিলাৰ মাননীয় আয়ুক্ত মহোদয়ৰ আমি দৃষ্টিগোচৰ কৰিছো আমি আমচুৰ তৰফৰ মৰিগাঁও জিলাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মৰিগাঁও জিলা সমিতিৰ ফালৰ পৰা আমি মাননীয় আয়ুক্ত মহোদয়ৰ দৃষ্টিগোচৰ কৰিছো যে আপোনালোকে এই যেহেতু এই অঞ্চলটো বৃহত্তৰ অঞ্চলটো ৰক্ষা কৰিব এই বানৰ জৰিয়তে যিমান সোনকালে পাৰে যেহেতু বাৰিষা কাল আহি আছে যিমান সোনকালে পাৰে ইয়াত কাম কৰিব লাগে কিন্তু ইয়াত যিসকল মোহৰি যিসকল ঠিকাদাৰ যিসকল লোক জড়িত আছে দুৰ্নীতিৰ লগত জড়িত আছে ইয়াত সেইসকলক কঠোৰতম শাস্তি হ'ব লাগে গতিকে আমি আমচুৰ ফালৰ পৰা দাবী উত্থাপন কৰিছো লগতে আমাৰ এই কাঠনি ৰাইজে দাবী উত্থাপন কৰিছে ইয়াত স্বচ্ছ নিকাভাৱে কাম কৰিব লাগে ইয়াত যাতে কোনো ধৰণৰ গাফিলতি নহয় ইয়াত কোনো ধৰণৰ আমি দেখা পাইছো যে ইয়াত বৃহত্তৰ এলেকা কাম চলি আছে কিন্তু দেখা পাইছো এজন বোলে চৰকাৰী মোহৰি আছে আমি প্ৰশাসনক অনুৰোধ জনাইছো ইয়াত বেছিকৈ মোহৰি নিয়োগ কৰক যাতে কোনো ধৰণৰ দুৰ্নীতি নহয় দুৰ্নীতিৰ লগত যাতে কোনো ধৰণৰ আমি কম্প্ৰমাইজ নকৰো আমি জাগ্ৰত প্ৰহৰীৰ দৰে আমি আছো ইয়াত কোনো ধৰণৰ খেলিমেলি হলে আমি আমচুৰ লগতে স্থানীয় ৰাইজে আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিব বাধ্য হ'ম দুর্নীতিকারী কঠোরতম প্রশ্ন করব লাগিব দুর্নীতিগ্রস্ত ঠিকাদার অনুজ্ঞাপত্র বাতিল করিব লাগিব 40-42খন ৰেভিনিউ ব্লেজ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া যা গৈছে কিন্তু আমি বিভিন্ন ধৰণৰ প্ৰকল্প লোৱা দেখা পাইছো যদিও কিন্তু বৰ্তমান চৰকাৰে যেটো প্ৰকল্প লৈছে আমাৰ নদী বান্ধৰ যেটো জিঅ' বেগৰ জৰিয়তে আমি এই জিঅ' বেগৰ জৰিয়তে আমি দেখা পাইছো এই অঞ্চলটোৱে এটা আশাৰ ভাত দেখা পাইছো আমি এই আশাৰ ভাত দেখা পাইছো যদিও কিন্তু বৰ্তমান আমি দেখা পাইছো যে ইয়াত কিছুমান জলসম্পদ বিভাগৰ ঠিকাদাৰ কিছুমান মোহৰি জড়িত হৈ ইয়াত দেখা পাইছো যে জিঅ' বেগ যেটো বান্ধ চলি আছে এই বান্ধৰ যি বস্তাসমূহৰ বালিৰ পৰিৱৰ্তে বস্তা বৰাই এটা বস্তা 4টা 5টা বস্তা বৰাই কাম কৰা আমাৰ পৰিলক্ষিত হৈছে গতিকে আমি মৰিগাঁও জিলাৰ মাননীয় আয়ুক্ত মহোদয়ৰ আমি দৃষ্টিগোচৰ কৰিছো আমি আমচুৰ তৰফৰ মৰিগাঁও জিলাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মৰিগাঁও জিলা সমিতিৰ ফালৰ পৰা আমি মাননীয় আয়ুক্ত মহোদয়ৰ দৃষ্টিগোচৰ কৰিছো যে আপোনালোকে এই যেহেতু এই অঞ্চলটো বৃহত্তৰ অঞ্চলটো ৰক্ষা কৰিব এই বানৰ জৰিয়তে যিমান সোনকালে পাৰে যেহেতু বাৰিষা কাল আহি আছে যিমান সোনকালে পাৰে ইয়াত কাম কৰিব লাগে কিন্তু ইয়াত যিসকল মোহৰি যিসকল ঠিকাদাৰ যিসকল লোক জড়িত আছে দুৰ্নীতিৰ লগত জড়িত আছে ইয়াত সেইসকলক কঠোৰতম শাস্তি হ'ব লাগে গতিকে আমি আমচুৰ ফালৰ পৰা দাবী উত্থাপন কৰিছো লগতে আমাৰ এই কাঠনি ৰাইজে দাবী উত্থাপন কৰিছে ইয়াত স্বচ্ছ নিকাভাৱে কাম কৰিব লাগে ইয়াত যাতে কোনো ধৰণৰ গাফিলতি নহয় ইয়াত কোনো ধৰণৰ আমি দেখা পাইছো যে ইয়াত বৃহত্তৰ এলেকা কাম চলি আছে কিন্তু দেখা পাইছো এজন বোলে চৰকাৰী মোহৰি আছে আমি প্ৰশাসনক অনুৰোধ জনাইছো ইয়াত বেছিকৈ মোহৰি নিয়োগ কৰক যাতে কোনো ধৰণৰ দুৰ্নীতি নহয় দুৰ্নীতিৰ লগত যাতে কোনো ধৰণৰ আমি কম্প্ৰমাইজ নকৰো আমি জাগ্ৰত প্ৰহৰীৰ দৰে আমি আছো ইয়াত কোনো ধৰণৰ খেলিমেলি হলে আমি আমচুৰ লগতে স্থানীয় ৰাইজে আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিব বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত